মই নাজানো পৰিণাম অত্যন্ত ভয়ানক হ'ব যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ানক আক্ৰমণ এই হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই হুংকাৰ দিছে প্যালেষ্টাইনৰ সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠন হামাছক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হকিয়নি হামাছক শেষবাৰৰ বাবে হকিয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যদি শনিবাৰে দিনৰ 12 বজাত মুকলি কৰি নিদিয়ে পণবন্দীসকলক পৰিস্থিতি ভয়ানক হ'ব অন্যথা পৰিস্থিতি অত্যন্ত বিষম হ'ব সেই ইংগিত আকো প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা সাক্ষাৎকাৰত ডোনাল্ড ট্ৰাম্পৰ শেষ হকিয়নি হামাছক যে শনিবাৰে দিনৰ 12 বজাত পণবন্দীসকলক মুকলি কৰি দিব লাগিব হামাছে অন্যথা গাজা আক্ৰমণ কৰাৰ পুনৰ হকিয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী অৱশ্যে এই ক্ষেত্ৰত ইজৰাইলে কি পদক্ষেপ গ্ৰহণ কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া ইজৰাইলৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰিলে ডোনাল্ড ট্ৰাম্পে কিন্তু যদি 12 বজাৰ ভিতৰত মুকলি কৰি নিদিয়ে পণবন্দীক তেতিয়া হলে আমেৰিকাৰ ফালৰ পৰা গাজা আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে যিয়ে নেকি মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা বাজি উঠাৰ ইংগিত প্ৰদান কৰিছে যি সময়ত 42 দিনীয়া যুদ্ধবিৰতি চলি আছে শান্তিৰ পৰিৱেশ উভতি অহাৰ উপক্ৰম হৈছে গাজা ষ্ট্ৰিপলৈ যি গাজা ষ্ট্ৰিপ যোৱা 15 মাহ ধৰি যুদ্ধৰ জুইত বিধ্বস্ত হৈ পৰিছে যি গাজা ষ্ট্ৰিপৰ 70% আন্তঃগাঁথনিয়ে ধূলিৰ লগত মাটিৰ লগত মিহলি হৈ গৈছে ইজৰাইল ডিফেন্স ফৰ্চৰ আক্ৰমণত হামাছ নিষেধ কৰাৰ অভিযানত সামৰিক অভিযানে সাৰখাৰ কৰি পেলাইছে সম্পূৰ্ণ গাজা ষ্ট্ৰিপ আৰু সেই গাজা ষ্ট্ৰিপলৈ এতিয়া আপোন ঘৰৰ সন্ধানত লাখ লাখ গৃহহাৰাই সন্ধান কৰিছে আপোন ঘৰখনত গৈ গতিকে তেনেকুৱা এটা পৰিৱেশ কিন্তু তেনে পৰিৱেশতে আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে যিয়ে নেকি মধ্যপ্ৰাচ্যৰ সংঘাত দূৰ কৰাত গুৰুত্ব প্ৰদান কৰিছিল যিয়ে নেকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰি আছে তেনে সময়তে হামাছৰ বিৰুদ্ধে এই হকিয়নিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ইয়াত কেইবাটাও কথা আছে ইয়াৰ অন্তৰালত হামাছ আমেৰিকাৰ দখললৈ নিয়াৰ যি পৰিকল্পনা যি ইংগিত প্ৰদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তাৰ বাবে এনেদৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে নেকি হামাছৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই বিষয়ে এই মুহূৰ্তত সৰব চৰ্চা চলিছে তেওঁ কৈছে সাক্ষাৎকাৰটোত যে মই নাজানো শনিবাৰে দিনৰ 12 বজাৰ পিছত কি হয় কি ঘটিব আমি মুঠতে কঠোৰ স্থিতি গ্ৰহণ কৰিম যদি পণবন্দীসকলক মুক্তি নিদিয়ে তেতিয়া হলে পৰিণাম অত্যন্ত ভয়ানক হ'ব আমি এতিয়া বুজিব পাৰিছো যে ইজৰাইল সম্পূৰ্ণ সলনি হৈছে হামাছও সলনি হৈ গৈছে হামাছে মুক্তি নিদিও বুলি কোৱাৰ পিছত পণবন্দীৰ মুক্তি নিদিও বুলি কোৱাৰ পাছত পুনৰ স্থিতি সলনি কৰিছে এই কথাও ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে প্ৰথম অৱস্থাত হামাছে উল্লেখ কৰিছিল যে আমি আৰু পণবন্দীক মুকলি কৰি নিদিও কাৰণ যুদ্ধবিৰতি ঘনে উলংঘা কৰিছে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ আনি হামাছে পণবন্দীৰ মুক্তিত বিলম্ব হ'ব বুলি এক ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে টাৰ্গেট বান্ধি দিছিল সময়সীমা বান্ধি দিছিল ডেডলাইন বান্ধি দিছিল যে শনিবাৰে দিনৰ 12 বজাৰ ভিতৰত পণবন্দীসকলক মুকলি কৰি দিব লাগিব আৰু ট্ৰাম্পৰ সেই হকিয়নিৰ পাছতে হামাছেও কিছু খুৰ সলনি কৰিবলৈ বাধ্য হৈছিল হামাছে কৈছিল মধ্যস্থতাকাৰী কাটাৰ আৰু ইজিপ্তৰ জৰিয়তে এই বাৰ্তা দিয়া হৈছিল ইজৰাইললৈ যে 3 গৰাকী পণবন্দীক মুকলি কৰি দিব হামাছে অৱশ্যে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই গতিকে আমেৰিকাৰ সময় অনুসৰি দিনৰ 12 বজালৈ অপেক্ষা কৰা হৈছে গতিকে দিনৰ 12 বজাৰ পিছত কি স্থিতি গ্ৰহণ কৰে তাৰ প্ৰতি এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে কাৰণ এইবাৰ যদি মন কৰা যায় ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ডোনাল্ড ট্ৰাম্পে যি কেইটা প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ পূৰ্বে বা যিখিনি কথা কৈছে যিখিনি নতুন নীতি আৰোপ কৰিছে বিভিন্ন ক্ষেত্ৰত সেয়া কৰি দেখুৱাইছে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে উঠি পৰি লাগিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী হেয়া লাগিলে শুল্কৰ আৰোপৰ ক্ষেত্ৰতে হওক নতুন বাণিজ্য নীতিৰ ক্ষেত্ৰতে হওক হেয়া লাগিলে অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজনৰ ক্ষেত্ৰতে হওক তৃতীয় লিংগ নিষেধাজ্ঞা কৰাৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আনকি আমেৰিকান সেনাত ট্ৰান্সজেন্ডাৰৰ যোগদানো নিষিদ্ধ ঘোষণা কৰা হৈছে এতিয়াৰে পৰা কোনো ট্ৰান্সজেন্ডাৰে আমেৰিকাৰ সেনাত যোগদান কৰিব নোৱাৰিব এনেদৰে বিভিন্ন ধৰণৰ হকিয়নি প্ৰদান কৰি আহিছে আমেৰিকাৰ
ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গতিকে সেই দিশৰ পৰা হামাছলৈ দিয়া এই সকিয়নি বিশেষভাৱে তাৎপৰ্য বহন কৰিছে কাৰণ যদি চোৱা হয় 2023 চনৰ 7 অক্টোবৰত হামাছৰ আক্ৰমণ ইজৰাইলত আৰু তাৰ প্ৰত্যাক্ৰমণৰ বাবে যোৱা 8 অক্টোবৰ 2023 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে সামৰিক অভিযান হামাছৰ বিৰুদ্ধে চলি আছে গাজা ষ্ট্ৰিপত ৱেষ্ট বেংককে ধৰি পেলেষ্টাইনৰ বিভিন্ন প্ৰান্তত গতিকে সেই আক্ৰমণৰ আৰত আমেৰিকাৰ হাত থকা বুলি পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰত্যক্ষ বা পৰোক্ষ হস্তক্ষেপত ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ বিভিন্ন অভিযোগ উত্থাপন কৰি ইৰাণকে ধৰি বিভিন্ন দেশ হুচ্চাৰ হৈ আছিল আমেৰিকাৰ বিৰুদ্ধে ইৰাণে বাৰে বাৰে অভিযোগ আনিছিল যে আমেৰিকাৰ আশীৰ্বাদত ইজৰাইলে এনেদৰে নিৰবিচ্ছিন্নভাৱে আক্ৰমণ চলাই আছে নিৰীহৰ ওপৰত আক্ৰমণ চলাই আছে এনে অনেক অভিযোগ আমেৰিকাৰ ওপৰত আছিল আকৌ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পে এই যুদ্ধ বন্ধ কৰাৰ পোষকতা কৰিছিল সেই মৰ্মে ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাত যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিলে ইজৰাইলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল পৰোক্ষভাৱে হলেও আৰু তাৰ পিছত চুক্তি মতে যোৱা 19 জানুৱাৰীৰ পৰা এই প্ৰক্ৰিয়া চলি আছে বন্দী বিনিময় প্ৰক্ৰিয়া চলি আছে বন্দী বিনিময় প্ৰক্ৰিয়াৰ যদি আমি কথা কওঁ প্ৰথম পৰ্যায়ত 3 গৰাকী পণবন্দীক হামাছে মুকলি কৰি দিলে বিনিময়ত 90 গৰাকী পেলেষ্টাইনী কাৰাবন্দীক ইজৰাইলে মুকলি কৰি দিলে দ্বিতীয় পৰ্যায়ত 4 গৰাকী তৃতীয় পৰ্যায়ত 7 গৰাকী এনেদৰে মুঠৰ ওপৰত বন্দী বিনিময় প্ৰক্ৰিয়া চলি আছিল কিন্তু তাৰ মাজতে পেলেষ্টাইনত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে কেইবাটাও প্ৰাণঘাতী আক্ৰমণ কেইবাটাও ৰক্তাক্ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ইজৰাইল ডিফেন্স ফৰ্চে বোমা বিস্ফোৰণ ঘটাই কেইবাটাও শৰণাৰ্থী শিবিৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে হামাছে য'ত নেকি যুদ্ধবিৰতি 19 জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ এই সময়ছোৱাত প্ৰায় 800 পেলেষ্টাইনিক ইজৰাইলে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি পণবন্দীৰ মুক্তিত বিলম্ব হ'ব বুলি ঘোষণা কৰিছিল হামাছে আৰু তাৰ পিছতে সমগ্ৰ ছবিখনে খলনি হৈ গল যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে সকিয়নি দিলে হামাছক যে শনিবাৰে দিনৰ 12 বজাৰ ভিতৰত যদি হামাছে পণবন্দীসকলক মুকলি কৰি নিদিয়ে তেতিয়া হলে গাজা নৰকত পৰিণত হ'ব নৰক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব গাজা নৰকলৈ পৰ্যবসিত হ'ব সেই সকিয়নি প্ৰদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আকৌ এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি গৰাকীৰ এই সকিয়নি তাৎপৰ্য বহন কৰিছে দিনৰ 12 বজা সময়সীমা বান্ধি দিয়া হৈছে গতিকে নাজানে তেওঁ 12 বজাৰ পিছত কি ঘটিব এনেকুৱা ধৰণৰ এটা প্ৰচণ্ড ইংগিত দিছে আক্ৰমণৰ যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে গাজা ষ্ট্ৰিপত যোৱা 15 মাহত যি আক্ৰমণ চলিছিল সেই আক্ৰমণতকৈ ভয়াবহ আক্ৰমণ হ'ব পাৰে কাৰণ গাজা আমেৰিকা নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছে ট্ৰাম্পে ইতিমধ্যে সেই ইংগিত প্ৰদান কৰিছে গাজাৰ গৃহহাৰা লোকসকলক ইজিপ্ত আৰু কাটাৰত সংস্থাপনৰ বাবে পৰামৰ্শ আগবঢ়াই সেই ইংগিত প্ৰদান কৰি সমালোচিত হোৱা পৰিলক্ষিত হৈছিল ডোনাল্ড ট্ৰাম্প গতিকে এনেকুৱা বিষয়টোৱে এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক অৱনমিত হোৱাৰ আশংকা এই মুহূৰ্তত বৃদ্ধি কৰা পৰিলক্ষিত হৈছে এতিয়া আমেৰিকাৰ সময় অনুসৰি 12 বজালৈ নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব 12 বজাৰ পিছত ট্ৰাম্পে কি পদক্ষেপ গ্ৰহণ কৰে গাজাৰ ক্ষেত্ৰত ইজৰাইলৰ ওপৰত সম্পূৰ্ণ সিদ্ধান্ত এতিয়াও এৰি দিয়া হৈছে কাৰণ ইজৰাইলে কি স্থিতি গ্ৰহণ কৰে ইজৰাইলৰ কথা তেওঁ আনিব বিচৰা নাই ইয়াৰ মাজত সম্পূৰ্ণ যুদ্ধখন যেন আমেৰিকাৰ আৰু হামাছৰ মাজত হ'ব তাৰেহি ইংগিত প্ৰদান কৰিছে সম্পূৰ্ণ সিদ্ধান্ত ইজৰাইলৰ ওপৰত এৰি দিছে ইজৰাইলে কি স্থিতি ল'ব বেঞ্জামিন নেতান্যাহুৱে কি পদক্ষেপ ল'ব তেওঁ অৱগত নহয় বুলি স্পষ্ট কৰি দিছে আৰু ইয়াৰ জৰিয়তে হামাছ আৰু আমেৰিকাৰ মাজত এই যুদ্ধ হোৱাৰ যেন ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ লগতে তেওঁ কৈছে যে সকলো পণবন্দীকে একেলগে মুকলি কৰি দিব লাগিব হামাছে এতিয়া ট্ৰাম্পৰ এই সকিয়নি কেনেদৰে গ্ৰহণ কৰে হামাছে হি আজি কিছু সময় পিছতেই স্পষ্ট হৈ পৰিব যুদ্ধৰ প্ৰতিটো আপডেট লৈ আহিম আপোনালোকৰ সন্মুখলৈ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ